কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ যি লাখ টকীয়া বা হাজাৰ কোটি টকীয়া যি আঁচনি সেই আঁচনিৰ অধীনস্থ দৈনিক সংবাদমেলৰ আয়োজন কৰিছে। ইতিমধ্যে 24 ঘণ্টাৰ পূৰ্বে সংবাদমেলৰ আয়োজন কৰি নিৰ্মলা সীতাৰমণে শ্ৰমিকসকলৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিছিল যে শ্ৰমিকসকলে একেখন ৰেচন কাৰ্ড লৈ য'তে থাকে ৰেচনৰ দোকানৰ পৰা সামগ্ৰী ল'ব পাৰিব। কোৱা হৈছিল তেওঁলোকক প্ৰতি মাহত অধিক ধন দিয়াব পাৰি 2000 মানকৈ টকা দিয়া হ'ব। বিভিন্ন শ্ৰমিকৰ কাৰণে বিভিন্ন আঁচনি লোৱা হৈছিল। কিন্তু জানি আচৰিত হ'ব যে এই পৰ্যন্ত সেই আঁচনি মুখতেই থাকিল। আজি পৰ্যন্ত ৰাজ্য চৰকাৰে কোনো নিৰ্দেশনা অহা নাই, কাক কেনেকৈ পইচা দিবলৈ তাৰ টকাও মোকলাই দিয়া নাই। অথচ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে শ্ৰমিকৰ বাবে এনে আঁচনি লোৱাৰ বাবে। কিন্তু আজি আমি আপোনালোকক দেখুৱাম শ্ৰমিকৰ মৰ্মবেদনা, যি মৰ্মবেদনা এক মৰ্মান্তিক কাহিনী, যি কাহিনী চোৱাৰ পিছত আপুনি বুজিব দেশৰ শ্ৰমিকসকল আচলতে আজিৰ তাৰিখত কেনে অৱস্থাত আছে। मजदूरों को गांव हमारे भेज दो सरकार, सूना पड़ा घर द्वार। हम मजदूरों को गांव हमारे भेज दो सरकार, सूना पड़ा घर द्वार। मजबूरी में हम सब मजदूरी करते हैं, घर बार छोड़ करके शहरों में भटकते हैं। हो मजबूरी में हम सब मजदूरी करते हैं, घर बार छोड़ करके शहरों में भटकते हैं। जो लेकर हमको आए वो ही छोड़ गए मझधार, कुछ तो करो सरकार। हम मजदूरों को गांव हमारे भेज दो सरकार, सूना पड़ा घर द्वार। চাইকেলৰে গৈছে, কোনোবাই ৰেলত উঠিবলৈ শাৰী পাতিছে। সকলোৰে লক্ষ্যস্থান নিজৰ ঘৰ। এই মানুহখিনি শ্ৰমিক। প্ৰবাসী শ্ৰমিক এয়া ভোকৰ তাৰণাত পৰি গাঁও এৰি চহৰলৈ গৈছিল। লৈ গৈছিল পৰিয়ালৰ সদস্যসকলক, সকলো ভোকাতুৰ। ভোকৰ পৰা মুক্তি পাব লাগে তেওঁলোকে। চহৰত দিনে নিশাই কাম কৰিছিল এওঁলোকে। মহানগৰীৰ এই যে ওখ ওখ অট্টালিকাবোৰ অথবা মহানগৰীৰ দলং, ৰাজপথ, এই সকলোবোৰ, এইবোৰৰ আঁৰৰ মানুহ এই শ্ৰমিকসকল। এই শ্ৰমিকসকল নোহোৱাহেঁতেন এই ওখ ওখ ঘৰবোৰ নহ'লহেঁতেন, এই শ্ৰমিকসকল নোহোৱাহেঁতেন ৰাজপথ পকা নহ'লহেঁতেন। দেশৰ অৰ্থনৈতিক বিকাশৰ মূল গাঁথনি এওঁলোক, কিন্তু এওঁলোকে এতিয়া খোজ কাঢ়িছে। এওঁলোকে খোজ কাঢ়িছে এতিয়া ভোকৰ বাবে। ভোকৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁৱৰ পৰা চহৰলৈ গৈছিল এওঁলোক।
কিন্তু এতিয়া ভোকৰ পৰা পৰিত্ৰাণ পাবলৈ চহৰৰ পৰা গাঁৱলৈ উভতি আহিছে এওঁলোক। হাতত পইচা নাই, গাড়ী ভাড়া কৰি নিজ গৃহলৈ আহিবলৈ এওঁলোকৰ ধন নাই। ৰেলত পইচা দিবলৈ পইচা নাই, এতিয়া খাবলৈ ভাত নাই। এনে অৱস্থাত কেনেকৈ উভতে স্বগৃহলৈ? ভোকে এওঁলোকক বৰ যন্ত্ৰণা দিছে। এওঁলোক দেখিবলৈ আপোনাৰ মোৰ সৈতে একেই শাৰীৰিক গাঁথনি। এওঁলোকৰ তেজৰ ৰঙো আপোনাৰ মোৰ দৰেই ৰঙাই। কিন্তু এওঁলোকে ভোক দেখা পাইছে, এওঁলোক ভোকাতুৰ। কিন্তু আপুনি ভোক দেখা নাই। আপুনি বা মই ভোক লাগিলে কিবা এটা খাবলৈ চেষ্টা কৰোঁ গেষ্ট্ৰিকৰ ভয়ত, কিন্তু এওঁলোকক ভোক লাগে। কিন্তু এওঁলোকে ভোকৰ পৰা পৰিত্ৰাণ পাব বিচাৰে কেৱল জীয়াই থকাৰ বাবে। ভোকে এওঁলোকক বৰ আমনি কৰিছে। ভোক কি সেয়া আগতে তেওঁলোকে উপলব্ধি কৰিছিল। ভোকৰ বাবেই চহৰলৈ আহিছিল আৰু ভোকৰ বাবেই এতিয়া ঘৰলৈ উভতিবলৈ সাজু হৈছে এওঁলোক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া লকডাউন ঘোষণা কৰিছিল সেই সময়ত কোৱা হৈছিল য'তে আছে ত'তে থাকা। এতিয়া লকডাউন আৰম্ভ হ'ল, কাকো পলাবলৈ সুযোগ দিয়া নহ'ল। চহৰৰ নিজ নিজ কৰ্মক্ষেত্ৰত আবদ্ধ হৈ থাকিল এওঁলোক। পাৰ হৈ গ'ল এদিন দুদিনকৈ কেইবাটাও দিন। কিন্তু লাহে লাহে এওঁলোকে উপলব্ধি কৰিলে ভোকে এওঁলোকক বৰ দিগদাৰি দিছে। যি প্ৰতিষ্ঠানত দিনে নিশাই এওঁলোকে কাম কৰিছিল, যি প্ৰতিষ্ঠানৰ বাবে মূৰৰ ঘাম মাটিত পেলাইছিল, সেই প্ৰতিষ্ঠানত এতিয়া কাম কাজ বন্ধ। হঠাৎ মালিক অন্তৰ্ধান হৈ পৰিল, দিবলগীয়া মজুৰি বন্ধ কৰি দিলে। এওঁলোকে মাহিলী ভিত্তিত দৰমহা নাপায়, দৈনিক হাজিৰা কৰে, দৈনিক দৰমহা পায়। দিনটো পৰিশ্ৰম কৰি উপাৰ্জন কৰা ধনেৰে পৰিয়ালৰ সৈতে এটা জুপুৰি ঘৰত একেলগে আহাৰ গ্ৰহণ কৰে, ভোকৰ পৰা পৰিত্ৰাণ পায়। ভোকৰ পৰা পৰিত্ৰাণ পাবলৈ শাৰীৰিক অসুস্থতা স্বত্তেও পিছৰ দিনা পুনৰ কামলৈ যায়। যদিহে এদিন কাম নকৰে সেইদিনা হাজিৰা নাপাব। অসুস্থতাৰ মাজতো এওঁলোকে কাম কৰে, দেশৰ আন্তঃগাঁথনি গঢ়াত এওঁলোকে সহায় কৰে। কিন্তু এতিয়া হঠাৎ এওঁলোক যেন হৈ পৰিল এলাগী। কাম কাজ বন্ধ। ভোকৰ তাৰণাত এতিয়া এওঁলোক উভতি আহিবলৈ চেষ্টা কৰিছে নিজ নিজ গাঁৱলৈ। এই দৃশ্য চাওক, এই দৃশ্য দেখিলে আপোনাৰ কলিজা কঁপি উঠিব। মাকৰ মৰম চাওক। এই শ্ৰমিক মহিলাগৰাকীয়ে অন্যান্য সদস্যসকলৰ সৈতে খোজকাঢ়ি উভতিছে গাঁৱৰ ঘৰলৈ, লগত এটা চুটকেছ। চুটকেছৰ ওপৰত শুৱাই থোৱা হৈছে ল'ৰাটো। ল'ৰাটো শুইছে, ল'ৰাটোৱে কষ্ট পাব নালাগে, সি বেছি দূৰ খোজকাঢ়িব নোৱাৰে, সেই কথা মাকে জানে।
হয়তো বহুদূৰ খোজকাঢ়ি আহি সি ভাগৰি পৰিছিল। সেয়েহে মাকে এই বাকচটোৰ ওপৰতে ল'ৰাটোক লৈ এইদৰে আগুৱাই গৈছে। বাকচ নিৰ্মাণ কৰা কোম্পানীয়ে কেতিয়াও ভবা নাছিল যে এদিন এটা ভোকাতুৰ শিশুৰ বাবে এনে এটা বাকচৰ এই ছিষ্টেমে সহায় কৰিব। কলিজা কঁপি উঠা এই দৃশ্য নহয়নে? কি যে হোৱা নাই এইখন দেশত এই শ্ৰমিকসকলৰ লগত। কেতিয়াবা দেখা গৈছে শ্ৰমিকে কান্ধত হাল লৈ আনটো কান্ধত এটা গৰু লৈ পৰিয়ালৰ সদস্যক লৈ আগুৱাই গৈছে। উদ্দেশ্য ঘৰ, এয়া তেওঁলোকে কৰিছে একমাত্ৰ ভোকৰ বাবে। আচলতে শ্ৰমিকজনে দুটা গৰুসহ চহৰৰ পৰা গাঁৱলৈ উভতি আহিছিল। বাটত এটা গৰুৰ মৃত্যু হ'ল। সেয়েহে সেই গৰুটোৰ স্থানত নিজ কাণ দি পৰিয়ালটোক লৈ গৈছে মানুহজনে। মানুহজন যেতিয়া ভাগৰি পৰে, এইবাৰ পত্নীয়ে গৰুৰ ভূমিকা পালন কৰে। মানুহজন গৰু গাড়ীৰ ওপৰত বহি যায়। শ্ৰমিকৰ দৃশ্য এয়া। গৰিবী হটাও শ্লোগান দিয়া চৰকাৰৰ কাম কাজৰ দৃশ্য এয়া। এই মানুহজনক চাওক, এওঁ এখন পুতলা গাড়ী নিৰ্মাণ কৰি লৈছে। পুতলা গাড়ীৰ ওপৰত পত্নী আৰু সন্তান। পত্নী গৰ্ভৱতী, পত্নীক পুষ্টিকৰ আহাৰ লাগে। এতিয়া পুষ্টিকৰ আহাৰৰ কথাটো বাদেই ন্যূনতম একো খাবলৈ তেওঁলোকৰ নাই। ভোকৰ বাবেই এইদৰে ঠেলি ঠেলি আগুৱাইছে তেওঁলোক। ইন্দোৰত অভিনৱ ঘটনা এটা সংঘটিত হ'ল। চিমেণ্ট কোম্পানীৰ গাড়ী এখনৰ ভিতৰত এইদৰে সোমাই আহিছিল 10 জনৰ অধিক শ্ৰমিক। বাটত আৰক্ষীয়ে গাড়ীখন ধৰিলে। এজনৰ পিছত এজন শ্ৰমিকক গাড়ীৰ পৰা নমাই দিয়া হ'ল। তেওঁলোকক গালি গালাজো কৰা হ'ল। কিন্তু ইয়াৰ পিছত কি হ'ল জানেনে? ঠেলা হেঁচাকৈ এই চিমেণ্টৰ গাড়ীখনত তেওঁলোক গাঁৱলৈ গৈ আছিল। কিন্তু এতিয়া তেওঁলোকে প্ৰায় 500 কিলোমিটাৰ খোজকাঢ়ি যাবলগীয়া হ'ল। আৰু খোজকাঢ়ি তেওঁলোক আগুৱাই গৈ থাকিল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই শ্ৰমিকসকলৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিছে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰমিকসকলক লৈ কেন্দ্ৰই ঘোষণা কৰা আঁচনিক বাহবা দিছে। যিটো সময়ত এই আঁচনি ঘোষণা কৰিছে সেই সময়ত কিন্তু দেশৰ ভিন্ন প্ৰান্তত ৰাজপথত এইদৰে শ্ৰমিকে খোজকাঢ়িহে আছে। আঁচনি কাৰ্যকৰী হ'ব কেতিয়া? আঁচনি বাদ দিয়ক, এই শ্ৰমিকসকলক ভেটা দি ৰাখক। এই শ্ৰমিকসকলক খাবলৈ সুবিধা দিয়ক। আঁচনিৰ ধনৰ কোনে কি কমিশ্যন খাই পিছত আহিব। ভোকৰ বাবে দৌৰি থকা এই মানুহবোৰে লিখিব পঢ়িব নাজানে। মোবাইলৰ ইণ্টাৰনেট যোগে ৰেল বুক কৰিব নাজানে। নাজানে হিমন্ত বিশ্ব শৰ্মা অথবা স্বাস্থ্য বিভাগক মিছ কল দিবলৈ। এওঁলোকৰ একমাত্ৰ সম্বল বুঢ়া আঙুলি। এটা টিপ চহিলে জীয়াই আছে এওঁলোক। অথচ ৰাজ্য চৰকাৰী শ্ৰমিকসকলৰ বাবে মাহিলী 2000 টকাৰ আঁচনি ঘোষণা কৰিছে। কিন্তু কোনো শ্ৰমিকে এই আঁচনি ধন পোৱা নাই। এইবাৰ নতুন দিল্লী আৰু উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ এই দৃশ্য মন কৰক। এইদৰে শ্ৰমিকসকল আহি আছে। এই মহিলাগৰাকীয়ে যি বক্তব্য দিলে সেই বক্তব্য শুনি আপুনি কান্দিবলৈ বাধ্য। এজন শ্ৰমিকৰ মৰ্মবেদনা মন দি শুনক।
बस रो के नाम है। अरे कुछ साधन नहीं करवा रहे तो पैदल जो जाने दो। मेरा बच्चा झूठा है, 2.5 साल का, रो रहा है, मम्मी घर पे आ जाओ, मम्मी घर पे आ जाओ। कैसे जाऊं? यहाँ से इंतजार करते करते 2 महीने बीत गए, मेरा बच्चा खाना नहीं खा रहा है। कैसे रह रही मैं उसके बिना? 2.5 साल का बच्चा है मेरा। मेरा बच्चा झूठा है। প্ৰশ্ন হৈছে ভোকৰ বাবে দিল্লীৰ পৰা তেওঁলোক উভতি আহিছেনে? দিল্লীত থাকিব পৰা অৱস্থা নাইনে এতিয়াও? पड़े सर, ले नहीं पाया, लॉकडाउन लग गया तब तक ले नहीं पाया। मैं मजदूरी करता था, बेलदारी का काम, अब ले नहीं पाया। जब लग गया तो वही पुराने कपड़े मेरे बच्चे भी ऐसे पहरे हैं। कहाँ के रहने वाले हैं? हम जी हरदोई का रहने वाला हूँ। तो आप यहाँ से जाएंगे कैसे? अब जाएंगे सर, मजबूरी है, क्या करूँ, मालिक भी भगा रहा है और वहाँ भी बहुत दिक्कत हो रही है। वो बोला किराया लाओ, किराया है नहीं हमारे पास, तो बोलता है कि भाग जाओ यहाँ से, हमारा पानी भी बचेगा, बिजली का बिल बचेगा। तो मैं क्या करूँ, समस्या है, भागना पड़ेगा। अब यहाँ अपनी पूरी फैमिली के साथ जा रहे हैं? हाँ, पूरी फैमिली के साथ जा रहा हूँ। साथ में जी लाया हूँ थोड़ी सी रोटी बना के, सूखी रोटी लाया हूँ, पराठे, वो खा लेंगे, बच्चे छोटे छोटे हैं। লগত আহিছে এটা কণমানি ল'ৰা। সি নাজানে কিয় দেউতাকে তাক লৈ আহিছে এইদৰে। খোজকাঢ়ি সিও আগুৱাই গৈছে দেউতাক মাকৰ সৈতে। पास आकाश, आप कैसे जाएंगे? आप तो भी बड़े छोटे से हैं। पैदल जाऊंगा। पापा के साथ यहाँ पे खाने को कुछ मिलता है आपको? नहीं, कैसे अभी आप पापा क्या कहते हैं आपके घर जाने के लिए? मुझे नहीं कहते हैं पैदल चलो, कहते हैं पैदल चलो। क्यों कहते हैं ऐसा, वो पैदल चलो? पता नहीं, दिक्कत है, पता नहीं, खाना पीना नहीं। दिक्कत हो रही है, खाना पीना नहीं मिला। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰৰ গৰাকীসকলক আহ্বান জনাইছে ভাড়া দিয়াৰ পৰা যাতে এতিয়া ভাড়া আদায় নলয়। কিন্তু কোনে শুনিব প্ৰধানমন্ত্ৰীৰ সেই ভাষণ? हरदोई। अब हरदोई आप यहाँ से पैदल कैसे जा पाएंगे? अब कैसे भैया जाऊँ, चाहे तैसे जाऊँ, बच्चन को लेके साथ जाऊँगी। मकान मालिक भगा रहा है, खाक नहीं है, तो हम क्या करूँगी? तो अभी खाने पीने को भी आपके पास कुछ नहीं, कैसे जा पाएंगे? क्योंकि बच्चे आपके छोटे अब हैं। मजबूरी सामने है, कहाँ लौट के जाऊँगी? फिर वो भगागी, आएगी कि जाओ जाओ, नहीं तो किराया दो। तो किराया है नहीं तो कहाँ से दूँ? সৌভাগ্যবশতঃ সেই সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল এটা উপস্থিত হ'ল। আৰক্ষীৰ দলটোৱে গাড়ীত উঠাই এই মানুহখিনিক পঠিয়াই দিলে নিজ নিজ গৃহলৈ। এখন ট্ৰাকত এইদৰে উঠি এওঁলোক খোজকাঢ়ি গৈছে। এওঁলোকৰ এই সৌভাগ্য, এজন ভাল আৰক্ষী বিষয়াৰ মুখামুখি হৈছিল এওঁলোক। দিল্লীত এতিয়া খাবলৈ অভাৱ এই শ্ৰমিকসকলৰ। অথচ দিল্লী চৰকাৰে দাবী কৰে সকলোৰে বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছে। आप जिसके बारे में बात कर रहे हैं वो दिल्ली से नहीं है, वो दूसरे राज्यों से आके दिल्ली के थ्रू पास कर रहे हैं। दिल्ली के भी कई लोग जा रहे हैं। दिल्ली के लोगों के लिए पूरी दिल्ली में हमने जगह जगह रैन बसेरे बनाए हुए हैं। अब जिसको भी चाहे हमारे बसेरे में भेज दिए, रहने की जगह, खाने की जिम्मेदारी हमारी है। दिल्ली में 10 लाख लोगों को मॉर्निंग में लंच कराया जाता है और रात के टाइम डिनर कराया जाता है। अगर 10 लाख का 20 लाख भी करना होगा तो हम बिल्कुल तैयार बैठे हैं। এই কণমানি ছোৱালীজনক মন কৰক। এখন ব্ৰেড খাই আগুৱাই গৈছে, লগত এটা কেঁচুৱা। সেইটো তাইৰ ভাইটি। প্ৰচণ্ড ৰ'দৰ মাজত এইদৰে কেঁচুৱাটোলৈ তাই আগুৱাই গৈছে। লগে লগে মাত। দিল্লীত পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছে যে ৰাজপথলৈ ওলাই আহিছে শ্ৰমিকসকল। ঘৰলৈ যাব লাগে, কিন্তু ঘৰলৈ যাবলৈ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰক্ষীয়ে শ্ৰমিকসকলক এইদৰে শৃংখলাবদ্ধভাৱে বহাই আহাৰ যোগান ধৰিছে। ওলাই আহিছে শিশু, মহিলা। এয়া সকলো ওলাই আহিছে একমাত্ৰ ভোকৰ বাবে। ভোক বৰ বেয়া বস্তু। हम मजदूरों को गांव हमारे भेज दो सरकार, सूना
पड़ा घर द्वार। हम मजदूरों को गांव हमारे भेज दो सरकार, सूना पड़ा घर द्वार। मजबूरी में हम सब मजदूरी करते हैं, घर बार छोड़ करके शहरों में भटकते हैं। हो मजबूरी में हम सब मजदूरी करते हैं। তেজপুৰৰ এই যুৱকজনক মন কৰক, আচৰিত নহ'ব অসমৰ এই যুৱকজন গুজৰাটত কৰ্মৰত অৱস্থাত আছিল। গুজৰাটৰ পৰা খোজকাঢ়ি এওঁ তেজপুৰ পাইছেই। এতিয়া তেজপুৰৰ পৰা খোজকাঢ়ি এওঁ যাব ওলাইছে শিৱসাগৰলৈ। একেই ঘটনা নলবাৰীত। এইদৰে কেইজনমান যুৱকে চাইকেল চলাই নিজ গৃহলৈ উভতি আহিবলৈ চেষ্টা কৰিছে। প্ৰশ্ন হৈছে, এইসকল লোকে চৰকাৰী সাহায্য পোৱা নাই নেকি? কি হৈছে চৰকাৰৰ সাহায্যৰ? এই মানুহসকল যেতিয়া চহৰ অঞ্চলত কামৰ বাবে ব্যস্ত আছিল, তেতিয়া তেওঁলোকে এদিনো ভবা নাছিল ভোকৰ বাবে এদিন চহৰ এৰি পলাব লাগে। এওঁলোকে জানে মৃত্যু সন্মুখত, ভোকৰ বাবেই এওঁলোকৰ মৃত্যু হ'ব। কিন্তু এওঁলোকে সিদ্ধান্ত লৈছে, মৰিলে মৰিম গাঁৱৰ ঘৰত, চহৰত নহয়। হয়তো মৰিম ৰাজপথত বহু শ্ৰমিকৰ ইতিমধ্যে মৃত্যু হৈছে। ৰেলপথেৰে গৈ থকা শ্ৰমিকক কিদৰে ট্ৰেইনে খুন্দিয়াই মৃত্যুমুখত পেলাইছে সেই কথা আমি জানো। ঘনে ঘনে ৰাজপথত চলন্ত ট্ৰাকৰ আগত পৰি শ্ৰমিকৰ মৃত্যু হৈছে। কিন্তু আমাৰ কাৰো খবৰ নাই। এচি ৰুমত বহি 50 দিন অতিক্ৰম কৰা এই লকডাউনৰ মাজত আপুনি ভোকক মুঠেই অনুভৱ কৰা নাই। আপুনি লকডাউনক লৈ যথেষ্ট ফূৰ্তি পাইছে, ল'ৰা ছোৱালীৰ সৈতে সময় কটাইছে। কিন্তু লকডাউন আপুনি বেয়া পাইছে, কিয়নো ঘৰৰ ভিতৰতে আপুনি আবদ্ধ হৈ আছে। মন গৈছে বাহিৰলৈ ওলাই যাবলৈ, কিন্তু এওঁলোক বাহিৰলৈ ওলাই আহিছে। লকডাউনৰ মাজত এই শ্ৰমিকসকল ওলাই আহিছে। এই শ্ৰমিকসকল আৰু আপোনাৰ মোৰ মাজত পাৰ্থক্য এইখিনিতেই। লকডাউনৰ মাজত আমি ঘৰৰ ভিতৰত আবদ্ধ হৈ আছোঁ, কিন্তু এওঁলোক ওলাই আহিছে ৰাজপথলৈ একমাত্ৰ ভোকৰ বাবে। ৰাজপথৰে আহি থকা অৱস্থাত কোনোবাই কেতিয়াবা খাবলৈ দিয়ে, খাবলৈ দিলে খায়। কোনোবাই পানী দিয়ে, পানী পালেও খায়। আৰু খাবলৈ নাপালে তেওঁলোক থমকি নৰয়, তেওঁলোক আগুৱাই গৈ থাকে। গভীৰ নিশা কোনো নিৰ্জন স্থানত নিশাটো কটাই আকৌ পুৱা আৰম্ভ হৈ যায় তেওঁলোকৰ যাত্ৰা। ভোকৰ বাবে এই যাত্ৰা। এইবাৰ এইকেইজন যুৱকক মন কৰা। পুনেৰ পৰা খোজকাঢ়ি আহিছে এওঁলোকৰ লক্ষ্যস্থান এলাহাবাদ। মহাৰাষ্ট্ৰৰ পৰা এলাহাবাদ বহু দূৰ, কিন্তু তথাপি তেওঁলোকে খোজকাঢ়িব। रात में ही जाना पड़ेगा ना सर। कब निकले थे? अभी निकले हैं ना,
अब निकले 4 बजे। अरे पहुँचेंगे 2-4 दिन 10 दिन में पहुँचेंगे। ट्रेनें जा रही है तो रजिस्ट्रेशन ट्रेन किधर जा रही है? यहाँ पे सब चेकिंग कराया सब किया तो अभी गाड़ी ही नहीं जा रही है। किधर क्या हफ्ते करेंगे? हम लोग के पास खाने तक का पैसा नहीं, राशन भी नहीं है, क्या करेंगे? इधर किसका हम वो करेंगे? লগত লৈ আহিছে অলপ খোৱা বস্তু, বাটত ক'ৰবাত সুযোগ পালে খাব। উৰিষ্যাৰ এই যুৱকজনক মন কৰক, 1700 কিলোমিটাৰ পথ চাইকেল চলাই এওঁ আহিছে। সময় লাগিছে 7টা দিন। অৱশেষত উৰিষ্যাত উপস্থিত হৈ কোৱাৰেণ্টাইন কেন্দ্ৰত সোমাই শান্তি পাইছে তেওঁ। ভোকৰ পৰা পৰিত্ৰাণ পাইছে, খাবলৈ কিবা অলপ পাইছে। सर देखिए, उधर मैं एक कंपनी में काम करता था। कंपनी में काम 7,000 रुपये पेमेंट देता था और महीने में, और उसके बाद देखा तो लॉकडाउन होने के बाद देखा तो पेमेंट पैसा पत्र मेरे पास भी नहीं है और कंपनी वाले ने भी कुछ दिया नहीं पैसा पत्र, और खाने पीने के लिए भी दिक्कत हुआ। इसीलिए मैं सोचा और क्या करना रह के, इसलिए मैं एक पैसा पत्र जुगाड़ किया। जुगाड़ करने के बाद एक आदमी से उधारी लिया, उसके बाद जुगाड़ करने के बाद 3,000 हाथ में पकड़ के मैं उड़ीसा निकल पड़ा। उड़ीसा निकलने के बाद कब 1 तारीख को मैं उड़ीसा साइकिल से उड़ीसा को निकला और 7 तारीख आके जो जाजपुर रोड के पास में आके मेडिकल के पास आके पहुंचा। उसके अंदर मेरे को खाने पीने का भी दिक्कत हुआ है, और आया जो रास्ते में साइकिल 2 टायर भी ख़राब हुआ था, दोनों आगे का पीछे का नया 2 टायर डाला पैसा पत्र खर्चा करके। उसके बाद मैं उसका खाने पीने का ढाबा फाबा देख के खाना पीना कर लेता था, इसीलिए देख के, और पार्सल भी पास में रख लेता था, और बिस्किट वगैरह मेरे पास था, स्टॉक करके रखा था कि इधर खाने को मिलेगा नहीं मिलेगा, इसीलिए सोच के मैं सब रखा था। চিমলাতো অনুৰূপ ঘটনা সংঘটিত হৈছে। এই শ্ৰমিকসকলে পাহাৰ বগাই এতিয়া সমতললৈ আহিছে। উদ্দেশ্য ঘৰ। এনেকুৱা ঘটনাও সংঘটিত হৈছে ৰাজপথত গৰ্ভৱতী মহিলাও আগুৱাই গৈছে। এই মহিলাগৰাকীৰ সৌভাগ্য আছিল, জিলা দণ্ডাধীশৰ গাড়ীয়ে এওঁলোকক দেখা পায়। লগে লগে মহিলাগৰাকীক গাড়ীত উঠাই হস্পিটাললৈ লৈ যোৱা হয়, কিন্তু হস্পিটাল পোৱাৰ আগতেই মহিলাগৰাকী এটা সন্তান জন্ম দিয়ে। एक्चुअली ये लोग क्या है कि गुजरात मजदूरी करने गए थे, वहाँ से इनकी स्क्रीनिंग के लिए हम लोग वहाँ पे तैनात थे जलसा गार्डन में। तो वहाँ पे हमें खबर मिली कि बस में कोई लेबर पेन जनरेट हो रहा है, तो उस लेबर पेन को देखने के लिए हम गए तो हमको लगा कि स्थिति ख़राब है, उनको डिलीवरी यहीं कराने। हमने कोशिश करी वहाँ बस में करवाने की, इतनी देर में 5 मिनट के अंदर अंदर एसडीएम मैडम ने हमें गाड़ी प्रोवाइड कर दी कि हमारी गाड़ी से इनको हॉस्पिटल ले जाओ। फिर उनको यहाँ लेके आए तो हॉस्पिटल के गेट के अंदर एंट्री ही करी थी और बच्चे को डिलीवर करवाया सुषमा वाजपेयी सिस्टर ने, और मैंने पूरा चेकअप किया। दोनों, उसकी माँ और बच्चा दोनों स्वस्थ है, पूरी तरीके से स्वस्थ है, बच्चा भी स्वस्थ है। এয়া ভোকৰ যুঁজ। এই ভোকৰ যুঁজক লৈ বহুতে ৰাজনীতি কৰিছে। ৰাজনীতি কৰাই কৰি থাকিব, কিন্তু এই লোকসকলক আমি এতিয়া পাহৰি পেলাইছোঁ। অথচ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এওঁলোকৰ খুব প্ৰয়োজন হয় প্ৰতিজন ৰাজনৈতিক দলৰ। এওঁলোক হঠাৎ দেশৰ মেৰুদণ্ড হৈ পৰে নিৰ্বাচনৰ সময়ত। কিন্তু দেশৰ মেৰুদণ্ড এতিয়া ভোকত কলাইছে। ভোক বৰ বেয়া। हम मजदूरों को गांव हमारे भेज दो सरकार, सूना पड़ा घर द्वार। मजबूरी में हम सब मजदूरी करते हैं, घर बार छोड़ करके शहरों में भटकते हैं। ব্যুৰো ৰিপৰ্ট DY365। ভোকৰ কৰুণ কাহিনী এয়া। এই ভোকৰ সৈতে যিসকল লোকে সন্মুখীন হৈছে তেওঁলোকে জানে ভোক কি। এতিয়া আমি লকডাউনক লৈ
বহুতে বিচাৰিছে লকডাউন দীঘলীয়া হওক কৰোনাৰ ভয়ত নহয় বহুতে বিচাৰিছে ঘৰৰ ভিতৰত আবদ্ধ থাকি ভাল লাগিছে কাম কৰিবলৈ মন নোযোৱা হৈছে কিন্তু এই লকডাউনৰ মাজত এই লোকসকলক মন কৰক কৰোনাৰ মাজতো কৰোনা তেওঁলোকৰ বাবে তুচ্ছ হৈ পৰিছে কৰোনাতকৈ তেওঁলোকৰ বাবে ডাঙৰ বিপদ ভোকৰ প্ৰতি দীঘলীয়া প্ৰতিবেদন দেখুৱালোঁ আমি আশা কৰিছোঁ চৰকাৰে শ্ৰমিকসকলৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া প্ৰশ্ন হয় সোমবাৰৰ পৰা লকডাউন 4.0 আৰম্ভ হ'ব সেইখিনি সময়ত অসমত কি খোলা হ'ব আমি দেখুৱাম অসম চৰকাৰৰ প্ৰতিবেদন যি প্ৰতিবেদন বা যি পৰামৰ্শৱলী কেন্দ্ৰক দিয়া হৈছে কি খোলা থাকিব আপোনাৰ অঞ্চলৰ বিতং তথ্য জানিব 3 মিনিটৰ এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত